মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক মই মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই ক্লাছ 7ৰ বিজ্ঞান পাঠ্যপুথিৰ প্ৰথম ভাগৰ চেপ্টাৰ 8 বতাহ, ধুমুহা আৰু ঘূৰ্ণী বতাহ পাঠটোৰ অনুশীলনীৰ প্ৰশ্নসমূহৰ উত্তৰসমূহ আলোচনা কৰিম। গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা। অনুশীলনীৰ 1 নম্বৰত দিয়া আছে তলৰ উক্তিবোৰত থকা খালী ঠাই পূৰ্ণ কৰা। এ নম্বৰত দিয়া আছে বতাহ হ'ল বায়ুৰ, তোমালোকে খালী ঠাইত লিখিবা গতিশীল অৱস্থা। বি নম্বৰত দিয়া আছে ভূপৃষ্ঠত উত্তাপৰ, খালী ঠাইত লিখিবা তাৰতম্যৰ বাবে বতাহৰ উৎপত্তি হয়। চি নম্বৰত দিয়া আছে ভূপৃষ্ঠৰ ওচৰৰ ঠাইবোৰত, খালী ঠাইত লিখিবা গৰম, বায়ু ঊৰ্ধ্বমুখী হয় আৰু খালী ঠাইত লিখিবা শীতল, বায়ু অধোগামী হয়। ডি নম্বৰত দিয়া আছে বায়ু, খালী ঠাইত লিখিবা উচ্চ চাপ অঞ্চলৰ পৰা, খালী ঠাইত লিখিবা নিম্ন চাপ অঞ্চললৈ যায়। দুই নম্বৰ প্ৰশ্নটো হৈছে কোনো এখন ঠাইৰ বতাহৰ দিশ নিৰ্ণয় কৰিব পৰা দুটা পদ্ধতিৰ নাম লিখা। তোমালোকে উত্তৰত লিখিবা গছৰ শুকান পাত সৰি পৰা দিশ চাই বতাহৰ দিশ নিৰ্ণয় কৰিব পাৰি। ধোঁৱা উৰুৱাই। 3 নম্বৰ প্ৰশ্নটো হৈছে তোমাৰ দুটা অভিজ্ঞতা উল্লেখ কৰা য'ত বায়ুৰ চাপৰ প্ৰমাণ পোৱা গৈছিল পাঠ্যপুথিত দিয়াবোৰৰ বাহিৰে। তোমালোকে উত্তৰত লিখিবা বায়ুৰ চাপৰ প্ৰমাণ পোৱা দুটা অভিজ্ঞতা হ'ল ষ্ট্ৰ ব্যৱহাৰ কৰি পানী বা আন জুলীয়া পদাৰ্থ খোৱা। গিলাচ এটা পানীৰে পূৰ্ণ কৰি তাৰ মুখত কাগজ এখন দি ওলোটাই ধৰিলে পানীখিনি নপৰা। ফ'ৰ নম্বৰ প্ৰশ্নটো হৈছে তুমি এটা ঘৰ কিনিব বিচাৰিছা। খিৰিকী থকা কিন্তু ভেণ্টিলেটৰ নথকা ঘৰ কিনিব বিচাৰিবানে? তোমাৰ উত্তৰৰ ব্যাখ্যা আগবঢ়োৱা। তোমালোকে উত্তৰত লিখিবা খিৰিকী থকা কিন্তু ভেণ্টিলেটৰ নথকা ঘৰ কিনিব বিচৰা নহ'ব। কাৰণ গৰম বায়ু তুলনামূলকভাৱে পাতল হোৱা বাবে ওপৰলৈ গতি কৰে। ঘৰৰ ভিতৰৰ গৰম বায়ু ভেণ্টিলেটৰৰ মাজেৰে ওলাই যাব নোৱাৰিলে ঘৰটো গৰম হৈ থাকিব। ঠাণ্ডা বায়ু খিৰিকীৰে সোমাই আহে আৰু গৰম বায়ু ভেণ্টিলেটৰেৰে ওলাই গৈ ঘৰৰ ভিতৰত বায়ু চলাচল স্বাভাৱিক কৰি ৰাখে। ফাইভ নম্বৰ প্ৰশ্নটো হৈছে ওলমি থকা বেনাৰ বা হৰ্ডিঙত ফুটা ৰখাৰ কাৰণ দৰ্শোৱা। তোমালোকে উত্তৰত লিখিবা ওলমি থকা বেনাৰ বা হৰ্ডিঙত ফুটা ৰখাৰ কাৰণ হ'ল বতাহৰ গতি বেছি হ'লে বায়ুৰ চাপ কমি যায়। হৰ্ডিংখনৰ ওপৰত বতাহৰ গতিৰ বাবে সৃষ্টি হোৱা নিম্ন চাপ আৰু পিছফালৰ স্বাভাৱিক উচ্চ চাপৰ পাৰ্থক্যৰ বাবে হৰ্ডিংখন ফালি যোৱাৰ বা উৰি যোৱাৰ সম্ভাৱনা থাকে। ফুটা থকাৰ বাবে বায়ু সহজে পাৰ হৈ যাব পাৰে, যাৰ ফলত চাপৰ পাৰ্থক্য কমি যায় আৰু হৰ্ডিংখন সুৰক্ষিত হৈ থাকে। ছিক্স নম্বৰ প্ৰশ্নটো হৈছে তোমাৰ গাঁও বা চহৰত ঘূৰ্ণী বতাহ আহিলে ওচৰ চুবুৰীয়াক কিদৰে সহায় কৰিবা? তোমালোকে উত্তৰত লিখিবা মানুহক সুৰক্ষিত আশ্ৰয়স্থলীলৈ স্থানান্তৰিত হ'বলৈ সহায় কৰিব পাৰি। জৰুৰীকালীন সেৱাসমূহৰ ফোন নম্বৰ যেনে আৰক্ষী, অগ্নিনিৰ্বাপক বাহিনী, চিকিৎসা কেন্দ্ৰ আদি মজুত ৰাখিব পাৰি। খাদ্য, পানী আৰু প্ৰাথমিক চিকিৎসাৰ যোগান ধৰাত সহায় কৰিব পাৰি। ছেভেন নম্বৰ প্ৰশ্নটো হৈছে ঘূৰ্ণী বতাহে সৃষ্টি কৰা অৱস্থাৰ লগত মোকাবিলা কৰিবলৈ কেনেধৰণৰ আগতীয়া পৰিকল্পনাৰ আৱশ্যক? তোমালোকে উত্তৰত লিখিবা দূৰদৰ্শন, ৰেডিঅ' বা বাতৰি কাকতৰ জৰিয়তে প্ৰচাৰিত সতৰ্কবাণীক গুৰুত্ব দিয়া। ঘৰুৱা সা সামগ্ৰী, পশুধন আৰু যান বাহন সুৰক্ষিত স্থানলৈ স্থানান্তৰ কৰা।
পানী জমা হৈ থাকিলে তাৰ ওপৰেদি যান বাহন নচলোৱা। আৰক্ষী, অগ্নি নিৰ্বাপক বাহিনী আদি জৰুৰী সেৱাৰ ফোন নম্বৰ মজুত ৰখা। 8 নম্বৰ প্ৰশ্নটো হৈছে তলৰ কোনখন ঠাই ঘূৰ্ণী বতাহৰ কোপত পৰাৰ সম্ভাৱনা নাই? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ 3 অমৃতসৰ। তোমালোকে উত্তৰত লিখিবা অমৃতসৰ। 9 নম্বৰত দিয়া আছে তলত উল্লেখ কৰা উক্তিবোৰৰ কোনবোৰ শুদ্ধ? 1 নম্বৰ উক্তিটো হৈছে শীতকালত বতাহ স্থলভাগৰ পৰা মহাসাগৰলৈ বয়। এই উক্তিটো শুদ্ধ, তোমালোকে উত্তৰত লিখিবা শুদ্ধ। 2 নম্বৰ উক্তিটো হৈছে গ্ৰীষ্মকালত বতাহ স্থলভাগৰ পৰা মহাসাগৰলৈ বয়। এই উক্তিটো অশুদ্ধ, তোমালোকে উত্তৰত লিখিবা অশুদ্ধ। 3 নম্বৰ উক্তিটো হৈছে এটা উচ্চচাপ অঞ্চল আৰু তাৰ চাৰিওফালে তীব্ৰ গতিৰে ঘূৰি থকা বায়ুস্ৰোতে ঘূৰ্ণী বতাহ সৃষ্টি কৰে। এই উক্তিটো অশুদ্ধ, তোমালোকে উত্তৰত লিখিবা অশুদ্ধ। 4 নম্বৰ উক্তিটো হৈছে ভাৰতৰ উপকূলবোৰ ঘূৰ্ণী বতাহ প্ৰৱণ নহয়। এই উক্তিটো অশুদ্ধ, তোমালোকে উত্তৰত লিখিবা অশুদ্ধ।